তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছো ভি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ আজি একদম ৰাতিপুৱাই উঠছো মানে ৰ'দ ওলাই নাই বৰ্তমান একদম ৰাতিপুৱা উঠছো কাৰণ আজি 15 ছেপ্টেম্বৰ আৰু আজি এই সানডে দিনটোতে আছে এটা এক্সাম থাৰ্ড গ্ৰেডৰ যে এক্সামটো হ'ব আজি প্ৰায় 11 লাখ ল'ৰা ছোৱালীয়ে মানে এই পৰীক্ষাটোত বহিব আৰু যোৱা বছৰো এনেকৈ 26,000 পোষ্টৰ যে ইণ্টাৰভিউ হৈছিল তেতিয়াও মই এক্সামত বহিছিলোঁ বহুত বেছি জাম হয় এই এক্সাম থাকিলে নলবাৰী টাউনত বহুতে বেছি জাম হয় সেইকাৰণে সোনকালে যাব ওলাইছোঁ গতিকে কথা পাতি দেৰি কৰি নাথাকোঁ প্ৰায় 7টা বাজিব এতিয়া গা পা ধুই ধুনীয়াকৈ খাই বৈ কাপোৰটো চেঞ্জ কৰি বলক তেন্তে গৈ থাকোঁ এক্সামলৈ আৰু কেনেকুৱা হয় ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একদম শেষলৈ চাই থাকিব আৰু একদম ধুনীয়া ঠাই এটাত মই পৰীক্ষা দিব যাব আহি আছোঁ নলবাৰীৰ পৰা বহুত ভিতৰত আৰু যাব আহোঁতেতো এইখিনি ঠাইত মই ৰখোৱেই কাৰণ এইখিনি মোৰ বহুতে বেছি প্ৰিয় ঠাই আৰু ইয়াৰ পৰা এতিয়া চিধাই গৈ থাকিম সেই মেইন ঠাইখিনিত য'ত মোৰ এক্সাম হ'ব আৰু যিমান বাইক মোৰ আগে আগে গৈ আছে আৰু এইফালেও আহি আছে এইবিলাক গোটেই এক্সাম দিব যোৱা বাইক আজি চাগে আগত বহুতে বেছি জাম হ'ব আৰু এনেকৈ আহি পাই গ'লোঁ প্ৰকাণ্ড জাম এইটো বগল স্ৰোত চক একদম আগফালৰ পৰা পিছফাললৈকে প্ৰায় আধা কিলোমিটাৰমান জেগা জামেই জাম আৰু পৰীক্ষাৰ্থীৰ কাৰণে বগল স্ৰোত ৰাস্তাটো ইমানে জাম হৈছে সেইকাৰণে পুলিচে গাঁৱৰ ভিতৰতে আমাক পঠাই দিছে আৰু আহি ধুনীয়া ঠাই এটা পাই গ'লো নাইৰাই যে তেল ডিপটো আছে তেল ডিপটো ৰাস্তাটোৱে পাই গ'লো এতিয়া এঘণ্টামান জামত ফাঁচি এটা বেলেগ ৰাস্তাৰে গাঁৱৰ মাজে মাজে আহি পাই গ'লো নলবাৰী আৰু এই ব্ৰিজখনত বৰ্তমান ফ্ৰী আহোঁতে চাগে ইয়াতো বহুত বেছি জাম হ'ব আৰু এনেকৈ আহি প্ৰায় 9:30 বাজিল নলবাৰীত ধুনীয়া ঠাইখিনি পালোঁ এইফালে এই যে গেটখন আছে নলবাৰীৰ গেট বুলিয়ে ক'ব লাগিব এক প্ৰকাৰ ইয়াৰ পৰা চিধাই যাব লাগিব এতিয়া মই সেইফালে আৰু ফাইনেলি এনেকৈ আহি পাই গ'লোঁ বালিতৰা হাইস্কুল প্ৰায় 1 ঘণ্টাৰ বেছি গ'ল মোৰ আৰু এইফালে এখন বালিতৰা হাইস্কুল তাতে হ'ব আমাৰ এক্সাম এতিয়া মোবাইল অফ কৰি মোবাইল চাবিৰিং হেলমেট গোটেই এখন দোকানত থৈ দিওঁ এইখিনিৰ ভাড়া মানে 20 টকা ল'ব তাৰপিছত লগ পাই আছোঁ একদম এক্সামৰ পিছত আৰু এনেকৈ এক্সাম শেষ হৈ গ'ল হেলমেট চাবিৰিং গোটেইখিনি বস্তু মই লৈ ল'লোঁ আৰু কেনেকৈ মানুহবিলাক ওলাই আহিছে চাওঁ একদম ভিৰ ইয়াৰ পৰা এতিয়া চিধা গৈ থাকোঁ আৰু এনেকৈ পৰীক্ষা দি ওলাই আহিলোঁ পেপাৰ সঁচাকৈ বহুত বেছি টান হৈছে আৰু ভোক লাগছে কাৰণ ৰাতিপুৱা 8টা বজাতে খাই দি আছিলোঁ আৰু মানুহবিলাক এতিয়া বৰ্তমান আহি আছে পৰীক্ষা দি পৰীক্ষাৰ নিয়মটো অৱশ্যে ভাল হৈছে মানে ভিতৰত একোৱেই নিব দিয়া নাই কলমত বাহিৰে একো নিব পৰা নাই মানে গাড়ীৰ চাবিৰিং পৰ্যন্ত থৈ গৈছোঁ বাহিৰত আৰু এডমিটত নিজৰ ফটো নাম খুব ধুনীয়াকৈ আছে একদম এটা ডিচিপ্লিনত পৰীক্ষাটো হৈ গ'ল আৰু সেইকাৰণে অলপ বেছি কাঢ়াও কৰিছে পেপাৰো অলপ টান কৰিছে এনেকৈ আহি থাকোঁতে এটা বৰ ধুনীয়া জেগা পালোঁ মানুহবিলাক বাৰু একদম তীব্ৰ গতিত যাই আছে গোটেইবিলাকে সমানে ওলাই আহিছেতো অলপ ভিৰ হৈ গৈছে ৰাস্তা জাম আৰু বহুত বেছি ধুনীয়া জেগা এটা পালোঁ এনেকুৱা লাগিছে যেন মানে অৰুণাচলৰ কিবা এটা ঠাই কিমান ধুনীয়াকৈ এটা সৰু এনেকৈ নদী বৈ গৈ আছে আৰু পাৰটো বহুত বেছি ওখ বহুত বেছি ধুনীয়া ঠাই আজি বাৰু ৰিলছ বনোৱা সময় নাই কিন্তু কেতিয়াবা আহিম ইয়াত মই যিহেতু ৰাতিপুৱা 8টাতে ওলাই আছোঁ আৰু বাকী মানুহখিনিও সেনে টাইমত আছে গতিকে চবৰে ভক আৰু ধুনীয়াকৈ গোটেই খোৱা লোৱাত ব্যস্ত কেনেকুৱা ভিৰ চাওক দোকানবিলাকত দোকান হোটেল একোতে সোমাব নোৱাৰি গতিকে মই এখন পূৰ্ণিমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট তাত সোমাব যাওঁ চেষ্টা কৰিলোঁ কিন্তু নাই ভিতৰত কেনেকুৱা মানুহ চাওক ইমান বেছি মানুহ ইয়াৰ ভিতৰত যাই বহাটোৱে অসম্ভৱ ইয়াত হোটেল আৰু দোকানত এনেকুৱা ভিৰৰ কাৰণে মানে একো এটা বস্তুৱেই কিনিব নোৱাৰিলোঁ হোটেলত সোমোৱাটোৱে অসম্ভৱ মাত্ৰ এটা পানীৰ বটল ল'লোঁ অলপ খাই এতিয়া চিধাই যাব আছোঁ আগত যদি হোটেল পাওঁ ফ্ৰী তাতে কিবা এটা খাই ল'ম আৰু আহিয়ে পৰি গ'লোঁ এই জামখনৰ ওপৰত একদম ভীষণ জাম কিমান বেছি জাম চাওক গোটেই ব্ৰিজখনৰ ওপৰটোৱে জাম হৈ আছে চাওক এইফালে দেখাই দিছোঁ এবাৰ আৰু প্ৰায় আধা ঘণ্টা জামত ফাঁচি ভাগৰি জুগৰি আহি ভাবিলোঁ অলপ ফুচকাকে খাই লওঁ আৰু কিবাকে আহি ফাইনেলি এই ঠাইখিনি পালোঁ এই ঠাইখিনি পালে ঘৰ পোৱা যেনে লাগে আৰু ইয়াৰ পৰা নলবাৰীলৈকে আচলতে মাত্ৰ 20 মিনিট সময় কিন্তু জামৰ কাৰণে প্ৰায় 2 ঘণ্টা সময় গ'ল 1টা বজাত গাড়ী ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া 3:25 হ'ল মানে আৰু 5 মিনিট গ'লে 2 ঘণ্টাই হ'ব এতিয়া ইয়াত হৈ নাথাকোঁ ভোক লাগিছে বহুত তাততো হোটেলত খোৱাই নহ'ল ভিৰৰ কাৰণে এতিয়া চিধা গৈ থাকোঁ ঘৰ আৰু এনেকৈ আহি পাই গ'লোঁ এক্সামৰ পৰা আহিয়ে ধুনীয়াকৈ গা পা ধুই কাপোৰ চাপোৰ সলাই ভাতকেইটা খাই ল'লোঁ কাৰণ বহুতে বেছি ভোক লাগিছিল কাৰণ ৰাতিপুৱা 8টা বজাতে খাই এক্সাম দিম বুলি ওলাই গৈছিলোঁ আৰু তাৰপিছত এক্সাম শেষ হওঁতে বাজিল 1:30 আৰু তাৰপিছত যেতিয়া ওলাই আহিলোঁ প্ৰায় 2টামান বজাত নলবাৰী টাউনত গোটেই হোটেল চটেল চব একদম মানুহে ভৰপূৰ একো এটা কিনাৰ মানে সুবিধাই নাই বহি কিবা খোৱাৰ সুবিধাই নাই সেইকাৰণে তাত দেৰি কৰি নাথাকি চিধা ঘৰত আহিলোঁ গা পা ধুই ভাত খাওঁতে একদম 4টা বাজিল এতিয়া এক্সামৰ বিষয়ে ক'ব গ'লে বহুতে বেছি কাঢ়া এক্সাম হৈছিল আৰু এক্সাম অৱশ্যে এনেকৈয়ে হ'ব লাগে ডিচিপ্লিন থাকিব লাগে খুব সুন্দৰ ডিচিপ্লিন আছিল ল'ৰা ছোৱালী বহুত বেছি হৈছে এইটো এক্সাম দিয়া খুব এটা ডিচিপ্লিনেৰে এক্সামটো শেষ হৈ গ'ল আৰু পেপাৰ অৱশ্যে সিমান এটা সহজ হোৱা নাই অলপ টানেই হৈছে এতিয়া ৰিজাল্ট দিলেহে গম পাম পৰীক্ষা আচলতে কেনেকুৱাকৈ দিলোঁ কাৰণ এবাৰ কাট অফ মাৰ্কো আছে তাত গতিকে এটা চিম্পুল ব্লগ বনাই দিলোঁ যিহেতু এক্সাম দিব গ'লোঁ কেনেকুৱা ধৰণে এক্সামবিলাক হ'ল আৰু কেনেকুৱা পৰিস্থিতিত পৰি মানে এক্সাম দি আহিলোঁ গোটেইখিনি এটা ভালদৰে ভিডিঅ' বনাব বিচাৰিছিলোঁ গতিকে বনালোঁ এটা চিম্পুল ব্লগ এটা আপলোড কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অহাকালি যাই আছোঁ এটা জনপ্ৰিয় কণ্ঠশিল্পী মানে অসমৰ তেখেতক লগ কৰিব তেখেতৰ ষ্টুডিঅ'ত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব